মই চম্ভালিব লগা হৈছে চলি তোৰ ঘৰত বল আচ্ছা রাস্তাত কে মাথক স্যার আরে বেলের বিলে তো বেশি টাকা কোন মাল খাচ্ছি কোন মাল খাওয়ার আছে এর সকল হাত আছে না পিঠি বহলে যাব দিছো আরে আচ্ছা বুঝি না পাই হ্যাঁ মা কি তুমি মুখি সিমান কৰা কি বুঝি না ঘৰত চলিটো আমাৰ আটা বাঢ়ি আছে হা মই চলিহে চম্ভালিম না গাঁৱত মই কামত হে যাম বুজিছে কিহৰ কাৰণে ঠিক কিহৰ কাৰণে তাৰ স্বাস্থ্য এতিয়া বৰ্তমান বেয়া হৈ গৈছে পুষ্টিহীনতা ভুগিছেতো স্বাস্থ্য গুৰুত্ব দিব লাগে যিবিলাক সুষম আহাৰ আছে সেইবিলাক খুৱাব পাৰে ঠিকে আছে বুজি পাইছে আপোনাৰ সন্তানটি এতিয়া আমি লৈ যাম বাইদেউ বাতৰ নাটৰ জৰিয়তে এটা মেছেজ প্ৰদান কৰিব কি মেছেজ দিব বিচাৰিছে হয় নমস্কাৰ সকলোকে এইটোৱে আমি মেছেজ দিব যাম বা বাৰ্তা দিব যাম যে আমাৰ যিখিনি উঠি অহা সৰু সৰু ল'ৰা ছোৱালী মাতৃ গৰ্ভতে বহুত ল'ৰা ছোৱালীয়ে পুষ্টিহীনতাত ভোগে কাৰণ এই বিষয়ে আমাৰ বহুতো মানুহ এতিয়াও সজাগ নহয় গতিকে আমি এটা সজাগতাৰ সৃষ্টি কৰিব খুজিছোঁ যাতে আমি বাতৰ নাটৰ জৰিয়তে যিকোনো প্ৰকাৰে বিভিন্ন ধৰণৰ যিসকল মানুহ আছে যিয়ে এতিয়াও এই বিষয়ে সজাগ নহয় তেওঁলোকে যাতে বুজে যে গৰ্ভত থকা সন্তানটি মাকৰ জৰিয়তেহে পুষ্টি লাভ কৰিব গতিকে মাকক আমি পুষ্টিকৰ খাদ্য লগতে সুষম খাদ্য যোগান ধৰি গৰ্ভত থকা সন্তানটিৰ লগতে ভূমিষ্ঠ হোৱাৰ পিছতো সন্তানটোক কমেও আপোনাৰ ধৰক 6 মাহৰ পৰা এবছৰলৈ যাতে ভালদৰে খাদ্য যিখিনি প্ৰয়োজনীয় পুষ্টিকৰ আৰু সুষম খাদ্যৰ দৰকাৰ বিভিন্ন ধৰণৰ ভিটামিনৰ দৰকাৰ এইখিনি যাতে খুৱাব পাৰে সকলোৱে আৰু চৰকাৰে আমাক ইয়াৰ কাৰণে খাদ্য কিছুমান দিছে অংগনাবাদী কৰ্মীসকলৰ জৰিয়তে ইয়াক বিতৰণ কৰা হয় গতিকে এই কথাখিনি আমি সজাগতামূলকভাৱে বাৰ্তা হিচাপে সমাজৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিছোঁ